এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ সহ ৩ জনৰ মৃত্যু, গুৰুতৰভাৱে আহত আন 2গৰাকী যাত্ৰী। জাগিৰোডৰ শিলচাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। খবৰ অনুসৰি AS01 EW 6546 নম্বৰৰ ক্ৰেতা বাহনখনত আছিল 5 জন লোক। তাৰ ভিতৰত 3 গৰাকী লোকৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত 2 গৰাকী লোকক নগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। জানিব পৰা অনুসৰি তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে সংঘটিত হয় হুকাৱহ দুৰ্ঘটনাটি। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চিকিৎসক ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ সহ 3 জনৰ মৃত্যু আৰু গুৰুতৰভাৱে আহত আন 2 গৰাকী যাত্ৰী। আৰু মঙ্গলবাৰৰ দিনটোত জাগিৰোডৰ শিলচাঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰসূতি ৰোগ বিশেষজ্ঞ আছিল। আৰু কিছুদিন পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছিল ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈয়ে। ৫ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ 10 ঘণ্টাত জটিল চিজাৰিয়ানৰ অস্ত্ৰোপচাৰৰ জৰিয়তে 21টাকৈ নৱজাতক প্ৰসৱ কৰোৱাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা চকজ জাননী জাৰি কৰা হৈছিল। জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ প্ৰশাসনৰ পৰা চকজ জাননী জাৰি কৰা হৈছিল। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ সহ 3 জন লোকৰ মৃত্যু হৈছে আৰু এক ভয়ংকৰ পথ দুৰ্ঘটনাত চিকিৎসক সহ আন 3 জনৰ মৃত্যু হৈছে। AS01 EW 6546 নম্বৰৰ ক্ৰেতা বাহনখনত আছিল 5 জনকৈ লোক। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনা জাগিৰোডৰ শিলচাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হৈছিল। আৰু এই দুৰ্ঘটনাত মৃত্যু হোৱা ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰসূতি ৰোগ বিশেষজ্ঞ আছিল। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চিকিৎসক ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ সহ 3 জন লোকৰ মৃত্যু হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাত। আৰু এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন 2 গৰাকী যাত্ৰী। আৰু AS01 EW 6546 নম্বৰৰ ক্ৰেতা বাহনখনত আছিল 5 জনকৈ লোক। তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই হুকাৱহ পথ দুৰ্ঘটনাটি। আৰু জাগিৰোডৰ শিলচাঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি। জনাই আছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু ডাক্তৰ কণ্ঠেশ্বৰ বৰদলৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰসূতি ৰোগ বিশেষজ্ঞ আছিল। আৰু কিছুদিন পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰিছিল চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈয়ে। আৰু ৫ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ 10 ঘণ্টাত 21টাকৈ নৱজাতকক প্ৰৱেশ কৰোৱাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা চকজ জাননী জাৰি কৰা হৈছিল। আৰু জ্যেষ্ঠ চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈক মৰিগাঁও প্ৰশাসনৰ পৰা চকজ জাননী জাৰি কৰা হৈছিল। আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ সহ 3 জন লোকৰ মৃত্যু হৈছে। এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ আৰু গুৰুতৰভাৱে আহত হৈছে আন 2 গৰাকী যাত্ৰী। জাগিৰোডৰ শিলচাঙৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু AS01 EW 6546 নম্বৰৰ ক্ৰেতা বাহনখনত আছিল চিকিৎসক সহ 5 জনকৈ লোক। আৰু আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত চিকিৎসক ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ সহ আন কেইবাজনৰ ফটোৱা। আমি পোনে পোনে সেই স্ক্ৰীণত আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এই বিশেষ দৃশ্যাংশ।